সো তোমালোকৰ ক্লাছ 10 আৰু 12 অসমীয়া যিটো ৰচনা আছে বিজ্ঞানৰ অৱদান বহুত ইম্পৰ্টেণ্ট হয় 2026 কাৰণে আৰু ক্লাছ 12ত এইটো তোমালোকৰ 2025ত অহা নাই 2024ত আহিছিল ঠিক আছে 2024 বৰ্ষত এইটো আহিছিল তো 2026 কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু ক্লাছ 10তো অহা নাই সো এইটো বহুত ইম্পৰ্টেণ্ট সেইকাৰণে সেইভাবে মই এইটো বনালোঁ ভালকৈ সো তোমালোকে যাৰ লাগে এইটো ভালকৈ তোমালোকে লিখি ল'বা আৰু মই এইটো ভালকৈ তোমালোকক এতিয়া এক্সপ্লেইন কৰি দি আছোঁ ঠিক আছে তো ফাৰ্ষ্ট আমাক কি লিখিব লাগিব ফাৰ্ষ্ট লিখিব লাগিব আমাক আৰম্ভণি তাৰপিছত আহিব আমাৰ বিজ্ঞানৰ প্ৰভাৱ ঠিক আছে আমি মানে দৈনন্দিন জীৱনত বা আমি প্ৰতিদিন জীৱনত বিজ্ঞানক কেনেকৈ ব্যৱহাৰ কৰোঁ সেইটো লিখিব লাগিব ঠিক আছে তাৰপিছত আহিব তোমাৰ বিজ্ঞানৰ উপকাৰিতা বিজ্ঞানে আমাক কি সহায় কৰিছে বা বিজ্ঞানৰ ফলত আমাৰ কি লাভ হৈছে সেইটো লাগিব তাৰপিছত যেটো আছে বিজ্ঞানৰ অপকাৰিতা বিজ্ঞানে আমাক মানে কি বেয়া কৰিছে বিজ্ঞানৰ ফলত আমাৰ কি অসুবিধা হৈছে তো এইবোৰ লিখিব লাগিব ঠিক আছে লাষ্ট লিখিব লাগিব তোমালোকৰ সামৰণি ঠিক আছে লাষ্টত সামৰণি লিখিলে হৈ যাব তো মই এতিয়া ফাৰ্ষ্টৰ পৰা তোমালোকক এক্সপ্লেইন কৰি আছোঁ তো ফাৰ্ষ্ট কি আছে চাই লওঁ তোমালোক অলপ ফাৰ্ষ্টত আছে আৰম্ভণিত মানৱ সভ্যতাৰ ক্ৰমবিকাশ আৰু উন্নতিৰ মূলতেই হ'ল বিজ্ঞান ঠিক আছে মানৱ সভ্যতা মানে কি মানুহে যেতিয়া মানে আগতে মানুহে মানে ক'ত থাকিছিল জংগলত বসবাস কৰিছিল তো জংগলৰ পৰা যেতিয়া মানুহে ঘৰ বান্ধিবলৈ ধৰিলে এইটোক কি বুলি কয় মানৱ বিকাশ ঠিক আছে বা সভ্যতাৰ বিকাশ বুলি কোৱা হয় মানৱ সভ্যতাৰ ক্ৰমবিকাশ আৰু উন্নতিৰ মূলতেই হ'ল বিজ্ঞান সো এদিন বা এটা সময়ত মানুহে জংগলত বসবাস কৰিছিল আজি মানুহত ইমান আধুনিক হৈছে তো এইটোৰ মেইন কাৰণটো কি আছে মেইন কাৰণটো হ'ব বিজ্ঞান তাৰপিছত কি আছে আদিম যুগত মানুহে যেতিয়া দুটুকুৰা শিল ঘঁহাই জুই জ্বলাবলৈ শিকিলে তেতিয়াৰ পৰাই বিজ্ঞানৰ জয়যাত্ৰা আৰম্ভ হ'ল ঠিক আছে আদিম যুগ মানে আগৰ যুগত যেতিয়া মানুহ জংগলত বসবাস কৰিছিল তো তেতিয়া মানুহে যেতিয়া কি কৰিলে দুটা শিল লৈ ঘঁহি জুই জ্বলাবলৈ শিকিলে তেতিয়াৰ পৰাই কি হ'ল বিজ্ঞান আৰম্ভ হ'ল ঠিক আছে এইটো লেখা আছে তাৰপিছত আছে বৰ্তমান যুগক বিজ্ঞানৰ যুগ বুলি কোৱা হয় ঠিক আছে বৰ্তমান যেটো যুগ আছে এইটো কিহৰ যুগ বুলি কোৱা হয় বিজ্ঞানৰ যুগ তাৰপিছত আছে পুৱা বিছনাৰ পৰা উঠাৰ পৰা নিশা টোপনি যোৱালৈকে আমি প্ৰতিটো মুহূৰ্ততে বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে যেতিয়া আমি পুৱা বিছনাৰ পৰা উঠো তেতিয়াৰ পৰা গোটেই দিন যিমান কাম কৰোঁ গোটেই কিহৰ ওপৰত নিৰ্ভৰশীল গোটেই বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে আকাশ সকলোতে আজি বিজ্ঞানৰ ৰাজত্ব বিজ্ঞান অবিহনে বৰ্তমান আমাৰ জীৱন অচল ঠিক আছে এইখিনি লিখিবা তোমালোকে আৰম্ভণিত তাৰপিছত আহি যাব আমাৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ঠিক আছে আমি দৈনন্দিন জীৱনত বা ডেইলি জীৱনত আমি বিজ্ঞানক কেনেকৈ ব্যৱহাৰ কৰি আছোঁ এইটো লিখিব লাগিব ইয়াতে সো ইয়াতে চাই লোৱা কি আছে আমাৰ দৈনন্দিন জীৱনত জীৱন যাত্ৰা বিজ্ঞানক কেন্দ্ৰ কৰিয়ে পৰিচালিত হয় ইয়াৰ অৱদানৰ তলত উল্লেখ কৰা হ'ল ঠিক আছে বিজ্ঞানৰ অৱদানবিলাক তলত উল্লেখ কৰা হ'ল তো ফাৰ্ষ্ট অৱদান কি হৈছে ঘৰুৱা জীৱনত মানে আমি ঘৰত বিজ্ঞানক ক'ত ব্যৱহাৰ কৰোঁ এইটো কি ক'ব ঘৰুৱা জীৱনত ঠিক আছে তো ইয়াতে আছে আমি ব্যৱহাৰ কৰা টুথপেষ্ট ব্ৰাছ চাবোন আইনা আদি সকলোতে বিজ্ঞানৰ অৱদান ঠিক আছে টুথপেষ্ট কৰিবলৈ ব্যৱহাৰ কৰা গেছ ষ্টভ কুকাৰ ফ্ৰিজ আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা ফেন বা এচি সকলোতে বিজ্ঞানৰ অৱদান বা সকলো বিজ্ঞানে আমাক দিছে ঠিক আছে তো এইখিনি লিখিবা তাৰপিছত যেটো আছে যাতায়াত ঠিক আছে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাবলৈ আমি মানে যেটো বিজ্ঞানক ব্যৱহাৰ কৰি আছোঁ এইটো লিখিব লাগিব ইয়াতে ঠিক আছে যাতায়াত আৰু যোগাযোগ বিজ্ঞানে পৃথিৱীখনত সৰু কৰি পেলাইছে ঠিক আছে বিজ্ঞানে গোটেই পৃথিৱীটোক কি কৰি পেলাইছে সৰু কৰি পেলাইছে আগতে মানুহে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাবলৈ হ'লে মানে বহুত টাইম লাগিছিল বা বহুত দিন লাগিছিল তেতিয়া 1 ছেকেণ্ডতে হৈ যায় তো সেইকাৰণে কৈছে যে পৃথিৱীখন এতিয়া সৰু হৈ গৈছে বিজ্ঞানৰ হাতত তাৰপিছত কি আছে চাইকেল বাইক গাড়ী ৰেল উৰাজাহাজ আদিৰ আৱিষ্কাৰে যাতায়াত ব্যৱস্থা দ্ৰুত কৰিছে তেনেদৰে মোবাইল টিভি ইণ্টাৰনেট বাতৰি কাকত আদিৰ জৰিয়তে আমি ঘৰতে বহি নিমিষতে বিশ্বৰ খবৰ পাব পাৰোঁ ঠিক আছে মানে ঘৰতে বহি আমি আজি ইণ্টাৰনেটৰ সহায়ত গোটেই পৃথিৱীৰ যিকোনো খবৰ অলপ সময়তে পাব পাৰি তাৰপিছত কৈছে শিক্ষা আৰু চিকিৎসা মানে বিজ্ঞানে শিক্ষা আৰু চিকিৎসাত কি অৱদান দিছে সেইটো লিখিব লাগিব
ঠিক আছে। তো চাই লোৱা কি আছে, ছপাশাল আৱিষ্কাৰ হোৱাৰ বাবে আমি কিতাপ পত্ৰ পঢ়িবলৈ পাইছোঁ। ছপাশাল মানে গমি পাইছা, য'ত কিতাপবোৰ কি কৰা হয়, টাইপ কৰা হয় বা প্ৰিণ্ট কৰা হয়। তাৰপিছত কি চিকিৎসা ক্ষেত্ৰত এক্সৰে, MRI আৰু বিভিন্ন ঔষধৰ আৱিষ্কাৰে মানুহক দুৰাৰোগ্য ৰোগৰ পৰা ৰক্ষা কৰিছে। ঠিক আছে। তো আজি বিজ্ঞান আৱিষ্কাৰ হোৱাৰ পিছতহে আমি বহুত ডাঙৰ ডাঙৰ বেমাৰৰ পৰা কি কৰিব পাৰিছোঁ, মুক্ত হ'ব পাৰিছোঁ। তাৰপিছত আছে কৃষি আৰু উদ্যোগ। ঠিক আছে, বিজ্ঞানে কৃষি আৰু উদ্যোগত মানে কেনেকৈ প্ৰভাৱ পেলাইছে এইটো লিখিব লাগিব। তো ইয়াতে কি আছে, ট্ৰেক্টৰ, পানীৰ পাম্প আৰু উন্নত সাৰৰ ব্যৱহাৰে খেতিৰ উৎপাদন বৃদ্ধি কৰিছে। কল কাৰখানাৰ মেচিনৰ জৰিয়তে কাপোৰ, কাগজ আৰু নিৰ্মাণ সামগ্ৰী সহজে পোৱা গৈছে। ঠিক আছে। তাৰপিছত আহিব আমাৰ আৰু বহুতো অৱদান আছে, তো আমি এইখিনি ইয়াতে লিখিছোঁ। আৰু যদি কোনোবাই বিচাৰিছা যে আৰু লিখিবা, তো সেইটো লিখিব পাৰা তোমালোকে। ঠিক আছে। চ' তাৰপিছত আহিব আমি বিজ্ঞানৰ উপকাৰিতা। বিজ্ঞানে আমাক কি কি উপকাৰ কৰিছে বা কি কি ভাল কৰিছে। ঠিক আছে, আজি আমাৰ জীৱনৰ ইমান আৰামদায়ক হৈছে। ঠিক আছে, বিজ্ঞান আছে বাবে আজি আমাৰ জীৱনটো কি হৈছে, আৰামদায়ক হৈছে। ই মানুহৰ সময় আৰু শ্ৰম দুয়োটাই বচাইছে। বিজ্ঞানে কি কৰিছে, আজি মানুহৰ সময় বচাইছে আৰু শ্ৰম মানে কি, শক্তি বচাইছে। ঠিক আছে, আগতে মানুহে এটা বস্তু এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ল'বলৈ নিজে লৈ গৈছিল, তো তাতে কি লাগিছিল, বহুত শ্ৰম লাগিছিল বা বহুত শক্তি লাগিছিল। এতিয়া বিজ্ঞানে গাড়ী আৱিষ্কাৰ কৰিছে, তো মানুহে অলপ সময়তে লৈ যাব পাৰে। ঠিক আছে, এইটোৱেই কৈছে। তাৰপিছত কি আছে, অন্ধবিশ্বাস আঁতৰাই মানুহৰ মনত বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি তুলিছে। বিজ্ঞান অহাৰ পিছত কি কৰিলে, মানুহৰ মনত যিটো অন্ধবিশ্বাস আছিল সেইটো কি হ'ল, দূৰ হ'ল। অন্ধবিশ্বাস আছিল এইটো দূৰ হ'ল। ঠিক আছে। তাৰপিছত আছে বিজুলী বাতিৰ আৱিষ্কাৰে আন্ধাৰ আঁতৰাই জগতক পোহৰাই তুলিলে। বিজ্ঞানৰ পিছতে কি হৈছে, বিজ্ঞান আৱিষ্কাৰৰ ফলত মানুহে আগত এন্ধাৰৰ পৰা ওলাই আহিছে বা এন্ধাৰক পোহৰাই তুলিছে। তাৰপিছত আনকি বিজ্ঞানে মানুহক মহাকাশলৈ চন্দ্ৰৰ বুকুত ভৰি থ'বলৈও সক্ষম কৰিছে। ঠিক আছে, বিজ্ঞানৰ কাৰণে আজি মানুহে পৃথিৱীৰ পৰা মহাকাশলৈ যাব পাৰিছে বা চন্দ্ৰলৈকে যাব পাৰিছে। ঠিক আছে। তাৰপিছত আছে বিজ্ঞানৰ অপকাৰিতা। বিজ্ঞানে কি কি বেয়া কৰিছে আমাক। ঠিক আছে, বহুতে জানা এইটো যে বিজ্ঞানে আমাক কি কি বেয়া কৰিছে। বিজ্ঞানেতো বহুত ভালে কৰিছে, কিন্তু বহুতো আছে বিজ্ঞানে আমাক বেয়া কৰিছে। তো প্ৰথম যিটো বেয়া আছে এইটো হৈছে এলেহুৱা স্বভাৱ। বিজ্ঞান হোৱাৰ পিছত কি হৈছে, মানুহে বহুতো এলেহুৱা হৈছে। চ' এইটো কি আছে চাই লোৱা, যন্ত্ৰৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হোৱাৰ বাবে মানুহৰ শাৰীৰিক শ্ৰম কমি গৈছে আৰু মানুহৰ এলেহুৱা হৈ পৰিছে। ইয়াৰ ফলত নতুন নতুন বেমাৰ দেখা দিছে। ঠিক আছে, বহুতো যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ পিছত আজিকালি মানুহে নিজে খাটি কাম কৰিব নোখোজে। সকলো বস্তু যন্ত্ৰৰ সহায়ত বা বিজ্ঞানৰ সহায়ত কৰিব খোজে। ফলত কি হৈছে, তোমালোকে বহুত ডাঙৰ ডাঙৰ বেমাৰ দেখা পাবা, TB, ঠিক আছে, চুগাৰ। তো এইবিলাক কিহৰ পৰা হয়, মানে কাম নকৰাৰ ফলতে হৈছে। তাৰপিছত কি হৈছে, প্ৰদূষণ। বিজ্ঞানৰ ফলত কি হৈছে, প্ৰদূষণ হৈছে। কেনেকৈ হৈছে, কল কাৰখানাৰ পৰা ওলোৱা আৰু গাড়ী মটৰৰ শব্দই পৰিৱেশ প্ৰদূষিত কৰিছে। প্লাষ্টিকৰ ব্যৱহাৰে মাটি আৰু পানী প্ৰদূষিত হৈছে। ঠিক আছে, প্লাষ্টিক কোনে আৱিষ্কাৰ কৰিছে, প্লাষ্টিক একমাত্ৰ বিজ্ঞানৰ ফলতেই আৱিষ্কাৰ হৈছে। তো প্লাষ্টিকৰ ফলত কি হৈছে, আমাৰ বায়ু প্ৰদূষণ হৈছে, মাটি প্ৰদূষণ হৈছে, পানী প্ৰদূষণ হৈছে। চ' যদি দেখা যায়, চ' আজি যিটো প্ৰদূষণৰ মেইন কাৰণ কি হৈছে, বিজ্ঞান। ঠিক আছে। তাৰপিছত আছে ধ্বংসাত্মক অস্ত্ৰ। বিজ্ঞানে কি আৱিষ্কাৰ কৰিছে, ধ্বংসাত্মক অস্ত্ৰ আৱিষ্কাৰ কৰি দিছে। কেনেকৈ, বাৰুদ, ডাইনামাইট, পাৰমাণৱিক বোমা আদিৰ আৱিষ্কাৰে মানৱ জাতিৰ ধ্বংসৰ পথত পেলাইছে। ঠিক আছে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিৰোশ্বিমা আৰু নাগাচাকিত পাৰমাণৱিক বোমাৰ ফলত হোৱা ধ্বংসাৱলী ইয়াৰ এটা উদাহৰণ। ঠিক আছে, তোমালোকে আগতে শুনিছা যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কি হৈছিল, ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যেতিয়া হৈছিল, তেতিয়া হিৰোশ্বিমা আৰু নাগাচাকিত কি হৈছিল, পাৰমাণৱিক বোমা দিছিল। তো তাতে বহুত মানুহ মৰিছিল। তো সেইটো কিহৰ কাৰণে হৈছে, এইটো একমাত্ৰ বিজ্ঞানৰ কাৰণেই হৈছে। তো তাৰপিছত তোমালোকে যিটো বন্দুকটো কোনে আৱিষ্কাৰ কৰিছে, বিজ্ঞানে। চ' বন্দুকেদি আজি বহুত মানুহ মৰি আছে, বহুতো মানে ক্ৰাইম হৈ আছে বন্দুকৰ ফলতে। তো এইটো বিজ্ঞানৰ আৱিষ্কাৰতো হৈছে। ঠিক আছে। তাৰপিছত আছে নিবনুৱাৰ সমস্যা। এইটো এটা প্ৰধান সমস্যা। বিজ্ঞান হোৱাৰ পিছত কি হৈছে, মানুহৰ মেচিনে কৰি দি আছে, তো মানুহে কৰ্মহীন হৈ পৰিছে। তো এইটো তোমালোকে চাই লোৱা কি লেখা আছে, নিবনুৱাৰ সমস্যাটো কি আছে,
আধুনিক যন্ত্ৰই মানুহৰ কাম কাঢ়ি লোৱাৰ ফলত বহু লোক কৰ্মহীন হৈ পৰিছে। ঠিক আছে, যিটো আধুনিক যন্ত্ৰ আছে এইটো আমাৰ পৃথিৱীত অহাৰ পিছত বহুতো মানুহৰ কাম কি লৈছে, কাঢ়ি লৈছে, আৰু মানুহ এতিয়া কৰ্মহীন হৈ পৰিছে। আৰু লাষ্টত যেটো আছে এইটো সামৰণি হ'ব। সামৰণিত কি আছে যে বিজ্ঞান এটা অপাৰ শক্তি। ঠিক আছে, আজিৰ সমাজত বা আজিৰ যুগত বিজ্ঞান হৈছে এটা মহান শক্তি। ই নিজে ভাল বা বেয়া নহয়, বিজ্ঞান নিজে ভাল বা বেয়া নহয়, ইয়াৰ প্ৰয়োগ কৰোতাজনৰ ওপৰতে ইয়াৰ ফলাফল নিৰ্ভৰ কৰে। ঠিক আছে, যিজনে বিজ্ঞানক প্ৰয়োগ কৰিব তাৰ ওপৰতেই ভাল বা বেয়া কি হ'ব, তাৰ ওপৰতে নিৰ্ভৰ কৰিব। জুইৰ দ্বাৰা যেনেকৈ ভাতো ৰান্ধিব পাৰি তেনেকৈ ঘৰো পুৰাব পাৰি। ঠিক আছে, তোমালোকে গমে পাইছা এইটো যে আমি জুই দি ভাত ৰান্ধাটো আমাৰ ভাল, কিন্তু সেইটো যদি আমি ঘৰ পুৰাই দিওঁ তেনেহ'লে এইটো আমাৰ কাৰণে বেয়া হ'ব। তো তেনেকৈও বিজ্ঞানক যদি আমি ভাল কামত ব্যৱহাৰ কৰোঁ তেনেহ'লে বিজ্ঞানটো আমাৰ বাবে ভাল হ'ব, আৰু যদি বেয়া কামত ব্যৱহাৰ কৰোঁ তেনেহ'লে সেইটো আমাৰ বাবে বহুত কি হ'ব, বেয়া হ'ব। তাৰপিছত কি আছে, আমি যদি বিজ্ঞানক মানৱ কল্যাণৰ বাবে ব্যৱহাৰ কৰোঁ তেন্তে ই আশীৰ্বাদ। ঠিক আছে, মানুহক ডেভেলপ কৰাৰ কাৰণে যদি বিজ্ঞানক আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে এইটো আমাৰ বাবে কি হ'ব, আশীৰ্বাদ। কিন্তু বিনাশৰ বাবে ব্যৱহাৰ কৰিলে ই আমাৰ বাবে অভিশাপ। আৰু যদি বিজ্ঞানক আমি বেয়া কামত ব্যৱহাৰ কৰোঁ তেনেহ'লে কি হ'ব, এইটো আমাৰ বাবে অভিশাপ হৈ যাব। সেয়েহে বিজ্ঞানক নিয়ন্ত্ৰণ কৰি আমি ইয়াক কেৱল আমি এক শান্তিৰ প্ৰগতিত কামত লগোৱা উচিত। ঠিক আছে, সেইবাবে বিজ্ঞানক যদি আমি শান্তিৰ পথত লগাব পাৰোঁ তেনেহ'লে বিজ্ঞান আমাৰ বাবে ভাল। চ' এইখিনি